আজি আমি আপোনালোক হ্যাপি নিউ ইয়ার আজি আমি নতুন বছৰৰ বিষয়ে কিছু দুআষাৰ শুনিছো আপোনালোকে ক'ব যে হাবি বৰঙাবাৰীৰ পৰা হাবি বৰঙা চৰাইবাহীত আহিছে আগতো আহিছে চাগে সোণাই পাৰত আহিছে এবাৰ প্ৰথম আহিছে বাৰু আপোনালোকে নতুন বছৰটো কেনেকৈ আদৰিছে আৰু পুৰণা বছৰটো কেনেকৈ বিদায় দিছে নতুন বছৰ 1 তাৰিখতে সুধিছো চৰাইবাহী সোণাই পাৰত হয় মানে যোৱাবিলাক সদায় ভালেই গৈছে সুদূৰ হাবি বৰঙাবাৰী ক'ত হাবি বৰঙাবাৰী আছে নাজানো তথাপিও চৰাইবাহী সোণাই নৈ পাৰত আহিছে সোণাই নৈ পাৰখন দেখিলে কেনেকুৱা লাগে কওকচোন বহুত ভাল লাগে আমাৰ মানে পথাৰৰ যিটো পৰিৱেশ সৰিয়হ সকলো পিনে মানে সৰিয়হ হালধীয়া হৈ আছে সৰিয়হৰ ফুলবোৰ ফুলিছে ভাল পাওঁ বহুত মানে প্ৰাকৃতিক পৰিৱেশটো ভাল লাগে তেনেকুৱা এটা ৰাইজক বাৰ্তা দিব বা আপোনালোকে যিসকল আমাৰ নতুন প্ৰজন্ম বোৱাৰী হওক বা ল'ৰা হওক সেইসকলক আপোনালোকৰ এটা জ্যেষ্ঠ এতিয়া তেওঁলোকতকৈ জ্যেষ্ঠ মোৰ বাই যেতিয়া আপুনি মোতকৈ জ্যেষ্ঠ যেতিয়া কেনেকুৱা মেছেজ এটা প্ৰেৰণ কৰিব নতুন বছৰে সকলোকে আদৰি আনক মানে সকলোৱে কুশল কামনা কৰিছোঁ সকলোৱে ভাল হওক মানে যিবিলাক অসুৰীয়া অবৃত্তিবিলাক আছে সেইবিলাক দূৰ হওক অন্তৰ চাপ হওক মলিনতাবোৰ দূৰ হওক সকলোৱে যেন সকলোৰ লগত মিলা প্ৰীতিৰে থাকে কাৰণ আমি কেইদিনো জীয়াই থাকিম মানুহ গতিকে সকলোৰে লগত মনৰ ভাৱবোৰ আদান প্ৰদান কৰক আৰু সকলোৱে যাতে ভাল হয় তাৰে কামনা কৰিছোঁ মনৰ ভাৱবিলাক ভাল হয় যাতে হিংসা প্ৰবৃত্তিবিলাক যাতে নাইকিয়া হয় আৰু ইয়াৰ মাজত আৰু এটা কথা সুধো বৰ্তমান ছ'চিয়েল মিডিয়া যুগ গম পাইছে সকলোৱে মোবাইল হাতে মোবাইল বৰ্তমান সমাজখনত এনেকুৱা এটা পৰিৱেশ হৈ আছে বহুত বিৰাজমান হৈ আছে এক শ্ৰেণীৰ কাৰণে নিশ্চয় গম পাইছে এক শ্ৰেণীৰ কাৰণে মানে আমাৰ সমাজখন মানে বহুতেই গাঁৱে ভূঞে নগৰ চহৰ চবতে মানে কিবা এটা বেয়া পৰিৱেশ এটা চলি আছে ইয়াক লৈ কেনেকুৱা এটা বাৰ্তা প্ৰেৰণ কৰিব এই আজি 2025 বৰ্ষ 1 তাৰিখ হয় সকলোৱে আচলতে সেইবিলাক ছ'চিয়েল মিডিয়াৰ যুগ যেতিয়া মানে মোবাইলৰ দ্বাৰা বহুত বেয়া পথেৰে গৈছে কিছুমান কিন্তু সকলোৱে নহয় বহুতে কিন্তু ভাল পথলৈও আহিছে আমি পজিটিভটো ভাবোঁ পজিটিভটো সদায় চিন্তা কৰোঁ বেয়াবিলাক আঁতৰ কৰি ভালবিলাক আমি আদৰি ল'ব লাগে বহুতে বেয়া পৰিৱেশলৈ গৈছে কিন্তু আমি তেনেধৰণৰ মানে বেয়াবিলাকক আমি প্ৰশ্ৰয় নিদিওঁ সকলোৱে যেন আমি ভালটোক আদৰি লওঁ ভাল কাম কৰোঁ যিবিলাক বেয়া মানে ল'ৰাবিলাকৰ হওক বোৱাৰীবিলাকৰ হওক যিটো মানে বেয়া হেৰি চলি আছে সেইবিলাক নাইকিয়া হ'ব লাগে আচলতে সমাজখন মানে স্বচ্ছ কৰিব লাগে সেইটোৱে আমি বিচাৰোঁ আৰু ধন্যবাদ মই ৰুবুল নাথ মোৰ যি ইউটিউব ব্লগ আছে ৰুবুল নাথ মৰিগাঁও অসম আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজত ৰুবুল নাথ চাব পাৰিব আপোনালোকে আজি নিশ্চয় কেইটা বজাত পালে হাবি বৰঙাবাৰীৰ পৰা চৰাইবাহী সোণাই নৈ পাৰ 11টা বজাত পালোহি আহি বৰ্তমান পৰিৱেশটো ঠিকে আছে কিবা আছে নিশ্চয় আপোনালোকক নমস্কাৰ জনাইছোঁ নতুন বছৰ যাতে সকলো আমি যাতে আনন্দ থাকিব পাৰোঁ আৰু সকলোৱে ফূৰ্তি কৰক আৰু ইয়াৰ মাজতে আৰু এটা কথা মানে ক'ব কাৰণে ৰৈ গ'ল নতুন বছৰটো আমাৰ বৰ্তমান অসমীয়া সমাজত মানে অলপ বেছি সোমাইছে আমাৰ যিটো ইংৰাজী বৰ্ষ আমাৰ অসমীয়া যিটো মাঘ বিহু আমি যেতিয়া অসমীয়া আমাৰ সদায় জাতীয় এটা উৎসৱ আছে নহয় আমাৰ বহাগ বিহুটো আমাৰ প্ৰথম বছৰ আমাৰ হ'ল আমি গোটেই বছৰটো কাম কৰোঁ আমাৰ মাঘ বিহুত যি উৰুকা নিশা আমি সকলোৱে লগ লাগি বছৰৰ যিমান কষ্টৰ খেতি ফল আমি সেইদিনাখন খাওঁ মাছে মঙহে যি আছে সকলো আৰু তাৰপিছত আমি বহাগটোতো আমাৰ জাতীয় উৎসৱেই তথাপিও ইয়াক লৈ দুআষাৰ বেছি নহয় দুআষাৰ ক'লেই হ'ল
1 জানুৱাৰীটো আমাৰ মানে কি শিক্ষাৰ ক্ষেত্ৰত আমি জানুৱাৰী মাহটো আমি পালন কৰোঁ নতুন বছৰ বুলি, সেইটো কাৰণে আমি 1 জানুৱাৰীটো পালন কৰিছোঁ। আৰু মাঘৰ বিহুটো আমি অতি উলাহ মালহেৰে পালন কৰিব বিচাৰোঁ, আমি পালন কৰোঁ। আৰু ভোগালী বিহু যেতিয়া মাঘৰ মানে সকলো শস্য আমাৰ ঘৰত চাপে, সকলো পিনে ভোগ হয়, গতিকে আমি বহুত মানে আদৰেৰে ভোগালী বিহুটো পালন কৰোঁ। আপোনাৰ নামটো ক'লে আমাৰ নিশ্চয় ভাল লাগিব। মোৰ নাম মণিমা দেৱী। বাইদেউৰ নাম মণিমা দেৱী। হয়। আপোনালোকৰ দাদাটো আহিছে? আহিছে নিশ্চয়। ৰান্ধনীত আছে। নমস্কাৰ। নমস্কাৰ। এয়া হ'ল মৃণাল দা, আমাৰ চৰাইবাহী নিবাসী, স্থায়ী বাসিন্দা। আজি দাদা পোৱা নতুন বছৰ প্ৰথম দিনটোত দাদাক আজি পালোঁ। আমাৰ যি চৰাই সোণাই নৈ পাৰত আমি তেখেতক পোৱাৰ নিশ্চয় বছৰটোৰ বিষয়ে জানিম। কেনে লাগিল, কেনেধৰণে তেখেতে আমাৰ মানে মন্তব্য আগবঢ়ায়। নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ নৱবৰ্ষই যেন সকলোলৈ সুখ আনন্দ সমৃদ্ধি কঢ়িয়াই আনক, বেয়াবিলাক আঁতৰ হৈ যাওক। আমাৰ যি সমাজৰ বেয়া অশিষ্ট এইবোৰ সকলো আঁতৰ হৈ নৱবৰ্ষই যেন আমাক এটা নতুন বাট দেখুৱাই দিয়ে। আমি ধুনীয়াকৈ যে সকলোৱে কুশল মংগলে একত্ৰিত হৈ আমি বাস কৰি আমাৰ দেশৰ উন্নতি কৰিব পাৰোঁ, আমি সুখ শান্তি আনিব পাৰোঁ, সুখ সমৃদ্ধি আনিব পাৰোঁ, তাৰ কামনা কৰিছোঁ। আজি আৰু তাৰ লগতে যি জীয়া সোণাই নদীৰ পাৰত আমাৰ ভাতৃ বন্ধুসকল আহিছে প্ৰীতিভোজ খাবলৈ, গতিকে আমি আশা ৰাখিছোঁ সুন্দৰভাৱে প্ৰীতিভোজ উদযাপন কৰক, ধুনীয়াকৈ খাওক আৰু একত্ৰিতভাৱে লগ হৈ তেওঁলোকে আজি যোৱা বছৰৰ যিসমূহ কৰ্মত লিপ্ত আছিল সেইবিলাকৰ বিষয়ে তেওঁলোকে আজি ধুনীয়াকৈ আলোচনা হৈ নতুন বৰ্ষত কি শুভ কাম কৰিব তাৰ বিষয়ে তেওঁলোকে আলোচনা কৰক আৰু আনন্দ কৰক, গীত মাত কৰক, ধুনীয়াকৈ উদযাপন কৰক নৱবৰ্ষৰ প্ৰথম দিনটি। এই আশা ৰাখিছোঁ আৰু যাতে দেশত কোনো অপ্ৰায় অমংগল অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ মন্তব্য মই সামৰি মাৰিছোঁ। ধন্যবাদ। আজি 1 জানুৱাৰী তেওঁ মোৰ জন্মদাত্ৰী মাতৃ পথাৰত আহিছে আজি 1 জানুৱাৰী। বাৰু যাওক, খানা খাব, পিকনিক খাব অহা গৈছে নে কি কৰিব? নাই, এনেই আহিছোঁ, চাব আহিছোঁ। কেনেকুৱা এটা পৰিৱেশ লাগিছে আজি সোণাই নৈ পাৰত? বঢ়িয়া লাগিছে, একেবাৰে বঢ়িয়া লাগিছে। সৰিয়হৰ ফুল, গাভৰু ছোৱালী, ডেকা ল'ৰা, বুঢ়া বেঠা চবকে পাইছোঁ, বঢ়িয়া পাইছোঁ। এইসকল হ'ল মতা আৰু মাইকী এহাল চোৱা আছে, সেইকাৰণে আজিকালি এনেকুৱা চিষ্টেম ধুনীয়া আছে। নতুন হেপী নিউ ইয়েৰ দুইজনলৈ মোৰ ফালৰ পৰা জনালোঁ। ক'ত হ'ব? এয়া হ'ল এতিয়া চৰাইবাহী সোণাই নৈ পাৰত যি আমাৰ চৰাইবাহী সোণাই নৈ, এই নৈখন কিমান দূৰত্ব দীঘল ক'ব নোৱাৰোঁ, তথাপিও আমাৰ চৰাইবাহী মিকিভেটাৰ মাজেৰে আমি পাইছোঁ। এখন হ'ল আমাৰ যি দলং আছে, এইটো হ'ল আপোনাৰ ধিং আৰু চৰাইবাহী মৰিগাঁও সংযোগী পথ। এই দলংখন দেখাইছোঁ, তাৰ তলত এখন নৈ। আজি কিবা এটা ভাগ্য ফলতে লগ হৈছোঁ। এখন চৰাইবাহী সোণাই নৈ আশে পাশে এইবিলাক ঠাই দেখাইছোঁ। আপোনাৰ জানুৱাৰীত সুন্দৰ মানে পিকনিক খোৱা প্লেচ আছে। এইবিলাক হ'ল সৰিয়হ চাওক। আজি আমাৰ ভিডিঅ' এটা হৈ আছে। আমাৰ এইসকল হ'ল মানে হয়তো ভণ্টি আছে, বাইদেউ আছে, খুৰী আছে, মাহীও থাকিব পাৰে কোনোবা। আজি হ'ল মানে পিকনিক পাতি আছে চৰাইবাহী সোণাই পাৰত। বৰ্তমান তামোল ৰেডি হৈ আছে, কিবা গোটৰ আলোচনা অসমবাসী ৰাইজক যিটো ইউটিউব বোলা ৰূপনাথ মৰিগাঁও অসমত চাব পাৰিব। কওক, এগৰাকীয়ে ক'লে হ'ল, কোনে ক'ব? আমাৰ কোনো মানুহত যাব? নামটো? মোৰ নাম বসন্ত কুমাৰ বৰদলৈ। হয়, দাদা হ'ল বসন্ত, তেখেত বৰ্তমান
ৰাজীৱ কুমাৰ বৰদলৈ এখেতে মানে এজন টিচাৰ তারপর শ্ৰদ্ধাৰ আজি সোণাইপৰীয়া ৰাইজৰ সমবেত ৰাইজ আমাৰ এই ঐতিহ্যমণ্ডিত সোণাই পাৰত আমি সকলোৱে আহি ইয়াতে নৱবৰ্ষ শুভেচ্ছা 25 বৰ্ষৰ আমি নৱবৰ্ষৰ আমি উলহ মালহে পালিবলৈ আহিছোঁ আৰু আমাৰ এই সোণাইপৰীয়া ৰাইজে আমি সকলোৱে মিলি জুলি ইয়াত এসাঁজ খোৱাৰ উদ্দেশ্যে আজি উপবিষ্ট হৈছোঁ আমাৰ সোণাইপৰীয়াৰ পাৰত আৰু সকলোৱে মিলি জুলি আমি এসাঁজ খোৱাৰ এটা প্ৰয়াস কৰিছোঁ। হয়, আগতেও হৈ আহিছে আৰু এতিয়াও হৈ থাকে, আগলৈও হৈ থাকিব। সকলোকে আমি নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে সোণাই পাৰত এটা সুন্দৰ পৰিৱেশ, বিভিন্ন পিকনিক দলে ইয়াত আহি এসাঁজ বনভোজ তেওঁলোকে খাবৰ কাৰণে চেষ্টা কৰিছে আৰু আগৰ পৰা আমি দেখা পাইছোঁ এই বছৰ কিন্তু আৰু যথেষ্ট মানুহৰ ভিৰ দেখিছোঁ, যথেষ্ট পাৰ্টি ইয়াতে আহিছে আৰু সকলোৱে ইতিমধ্যে সুন্দৰভাৱে সুন্দৰ পৰিৱেশত প্ৰীতিভোজটো গ্ৰহণ কৰা কিছুমানে দেখিছোঁ আৰু হয়তো অলপ পিছতে আমিও গ্ৰহণ কৰিম। ইতিমধ্যে আমাৰ বন্ধুসকলে আহি আছে, তেখেতলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ অতিথি হিচাপে, তেওঁলোকে আমাৰ ওচৰত আহিছে। এয়া কমল বৰদলৈ আৰু গ্ৰীণ খাটনীয়াদেৱ। ইতিমধ্যে আমাৰ এই পৰিৱেশত আজি সঁচাকৈ ভাল লাগিছে আৰু একেলগে আপোনালোকক এষাৰ কথা ক'ব। দাদা দুজনক মাতি লৈ আহিছোঁ, নামকেইটা নিজে নিজে ক'ব। আজি 2025 বৰ্ষৰ 1 তাৰিখ। আমি 24 বৰ্ষটো কেনেকৈ খেদালো সকলোৱে জানে। আপুনি কি খেদাইছে, মই কি খেদাইছোঁ। 2025 বৰ্ষ এতিয়া বৰ্তমান যি চৰাইবাহী সোণাই পাৰত আছে, আপোনালোকে পিকনিক খাব আহিছে। ইয়াৰ বিষয়ে আপোনালোকে দুইজনে কওকচোন। নমস্কাৰ দিছোঁ, মোৰ নাম কমল বৰদলৈ, মই ৰিটায়াৰ্ড টিচাৰ। চৰাইবাহী অঞ্চলৰ মানে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থাকোঁ আৰু তোমাক আৰু সমগ্ৰ অসমৰ ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ। 2024টো আমাৰ যেনেকেই নাযাওক, কিন্তু 2025টো আজিৰ পৰা যাতে খুব সুন্দৰকৈ আৰম্ভ হয় সেইটো আমি কামনা কৰিছোঁ আৰু ৰাইজক মানে শুভেচ্ছা দিছোঁ। যোৱা 24 চনটো আমাৰ মানে খুব ভালে বেয়াৰ মাজতে গৈছে, বহুতো বেয়া পৰিৱেশো হৈছে। বিশেষকৈ এই আমাৰ স্থানীয় যিখিনি আমাৰ বাসিন্দা, এই বাসিন্দাৰ ওপৰত এই মানে বহিৰাগতসকলৰ বহুতো ধৰ্ষণ, লুটপাট বা ড্ৰাগছৰ ব্যৱসায়, এইবিলাক বিভিন্ন ধৰণৰ মানে হৈছে। সেইবিলাকে অলপ অশান্তি কৰে টিভিটো খুলিলেই। কিন্তু এইবাৰ আজিৰ পৰা যাতে এই 2025টো বৰ সুন্দৰকৈ আৰম্ভ হয়, চৰকাৰকো অনুৰোধ জনাইছোঁ, চৰকাৰে যাতে ষ্টেপ লয়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যেন এই 2025টো খুব সুন্দৰকৈ তেওঁ চৰকাৰখনে মানে শান্তিপূৰ্ণভাৱে পাৰ কৰি দিব পাৰে। তাৰ কাৰণে আমিও মানে অংশগ্ৰহণ কৰিছোঁ এই শান্তিপূৰ্ণ যাত্ৰাত। গতিকে আমি ভাল পাম চৰকাৰখনে যদি এইবিলাক ষ্টেপ লৈ পেলাই মানে পৰিষ্কাৰ কৰে। গতিকে এই বছৰটো ভাল লাগিছে, আজি আৰম্ভণিটো ভাল হৈছে। আমি পিকনিক খাব আহিছোঁ মনৰ আনন্দতে। আমাৰ এতিয়া যদিও 65 বছৰ হ'ল, হ'লেও আমি এতিয়া
সুন্দৰ একোটাহঁত যুৱকৰ দৰে হৈ আছোঁ। মনটো আমাৰ শৰীৰ দুৰ্বল যদিও আমাৰ মনটো সুন্দৰ হৈ আছে। গতিকে মই এতিয়া মোৰ বন্ধু খাটনীয়া গ্ৰীণ খাটনীয়া দেৱক অনুৰোধ জনাইছোঁ। সোণাইখন হ'ল আমাৰ গলৰ মণি আৰু ইয়াত এই সোণাইখনৰ পাৰত আমি বিভিন্ন জাতি জনজাতিৰ মানে ধাৰি মানে বিভিন্ন ফুলৰ মালাৰে গেথা এডাল মানে সাতসৰী যেন আমি অনুভৱ কৰোঁ। কিয়নো সোণাইখনে আমাক প্ৰাণ দিছে, সোণাইখনে আমাক আহাৰ দিছে, সোণাইখনে আমাক শুদ্ধ জলবায়ু দিছে। গতিকে এই সোণাই পাৰত আজিৰ পৰা 10 বছৰ আগত 2-এটা দল আহে, কিন্তু বাহিৰৰ মানুহ তেনেকুৱাকৈ নাহে। কিন্তু আজি যিটো দেখিছোঁ অলপ দূৰৱতীয়া দলবিলাকো আহি পেলাই সোণাই পাৰত বিভিন্ন ঠাইত স্থান লৈছে, লৈ পেলাই খুব পৰিপাটিকৈ এই সোণাই পাৰত মানে পিকনিকবিলাক হৈছে। ইয়াৰ কাৰণে আমি আহ্বান জনাওঁ যে আগলৈকো বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহক, আহি আমাৰ এই সোণাইখনৰ পৰিৱেশটো সুন্দৰ কৰক আৰু ইয়াত বেয়া পৰিৱেশ একেবাৰে নহয়, আমি সুন্দৰকৈ ইয়াত ৰাখিবলৈ যত্ন কৰিম। গতিকে আমি আহ্বান জনাইছোঁ সমগ্ৰ ৰাইজক যে আমাৰ এই সোণাইখনকো মানে কেন্দ্ৰ কৰি পিকনিকথলী হৈ পৰে। আমাৰ মানে খুব কম, আমাৰ মূল পথ এটাই। গতিকে এই পথটো আজি কিছুদিনৰ পৰা ভালেই হৈছে, কিন্তু ইয়াৰ যিবিলাক উপপথবিলাক খুব সুন্দৰ নহয়, খলাবমা আৰু যাতায়াতৰ কাৰণে অলপ অসুবিধা। গতিকে আমি অনুৰোধ জনাওঁ আমাৰ দূৰৱতীয়া যিখিনি মানুহ বিভিন্ন উপপথেৰে আহে, সেইবিলাক মানুহৰ সুবিধাৰ কাৰণে আমাৰ উপপথবিলাকো যাতে আমাৰ MLA ছাৰে সুন্দৰকৈ তৈয়াৰ কৰি দিয়ে, তাৰ বাবে অনুৰোধ থাকিল। গতিকে এই তেল ডিপুটো হোৱাতে খুব ভাল হৈছে। বিশেষকৈ আমাৰ উত্তৰ পাৰৰ মানুহখিনি তেল ল'বৰ কাৰণে আকৌ বহুত দূৰলৈ চৰাইবাহী মিকিভেটাৰ মাজতে সোণাই ভাঁজটোতে হৈছে, বৰ সুন্দৰ পৰিৱেশত হৈছে। এইটো নিজৰ সুবিধা হয়, সুবিধাৰ্থে তোমাৰো এয়া হ'ল চৰাইবাহী।